ছাত্ৰছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ 12 আমাৰ দেশ নামৰ পাঠৰ প্ৰশ্নোত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা। ছাত্ৰছাত্ৰীসকল 1 নম্বৰত দিছে উত্তৰ লিখা। ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম। ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম। ভাৰতৰ দুটা পৰ্বতৰ নাম। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম। আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম। তো ছাত্ৰছাত্ৰীসকল আমি এটা প্ৰশ্নৰ উত্তৰ কৰিম। তো প্ৰথম প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। তো ভাৰতবৰ্ষৰ চাৰিসীমাত কি ৰাষ্ট্ৰ আছে, তো এইটো আমি জানিবৰ কাৰণে ভাৰতবৰ্ষৰ মেপখন এবাৰ চাব লাগিব, হয়নে? তো বলা ভাৰতবৰ্ষৰ মেপখন এবাৰ চাই লওঁ। তো ছাত্ৰছাত্ৰীসকল এইখন হ'ল আমাৰ ভাৰতৰ মেপ। তোমালোকে মেপৰ সদায় ওপৰ ফালে দেখা পাব উত্তৰ আৰু তলফালে দেখা পাব দক্ষিণ, আৰু ইফালে থাকিব পূব আৰু ইফালে থাকিব পশ্চিম। তোমালোকে ইয়াত চোৱা উত্তৰ, দক্ষিণ, পূব, পশ্চিম। তো তোমালোকে যদি চোৱা ভাৰতবৰ্ষৰ উত্তৰ ফালে আছে নেপাল, ভূটান আৰু চীন। তো ভাৰতবৰ্ষৰ উত্তৰ ফালে তিনিটা ৰাষ্ট্ৰ আছে, নেপাল, ভূটান আৰু চীন। আৰু তোমালোকে যদি পূব ফালে চোৱা তেনেহ'লে কেৱল এটা ৰাষ্ট্ৰ দেখা পাবা, যিটোৰ নাম হ'ল ম্যানমাৰ বা ব্ৰহ্মদেশ। আৰু দক্ষিণ ফালে তোমালোকে দেখা পাবা শ্ৰীলংকা, ঠিক আছে। আৰু ইফালে যদি তোমালোকে পশ্চিম ফালে চোৱা তেতিয়াহ'লে দেখা পাবা আফগানিস্তান আৰু পাকিস্তান। তো তোমালোকে যদি অসমৰ পৰা চোৱা তেনেহ'লে আফগানিস্তান আৰু পাকিস্তানক ভাৰতৰ পশ্চিম ফালে দেখা পাবা, হয়নে? আৰু যদি তোমালোকে ইয়াৰ পৰা গুজৰাট বা মহাৰাষ্ট্ৰৰ পৰা চোৱা তেনেহ'লে আফগানিস্তান আৰু পাকিস্তানক ভাৰতৰ উত্তৰ ফালে দেখা পাবা। গতিকে আফগানিস্তান আৰু পাকিস্তানক ভাৰতৰ উত্তৰ পশ্চিম ফালে থকা বুলি ধৰা হয়, ঠিক আছে। তো তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিলে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। তো তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিব পাৰিবা। ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ'ল উত্তৰ দিশত নেপাল, ভূটান আৰু চীন দেশ, পূব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান, আৰু দক্ষিণ দিশৰ শেষৰ স্থানৰ কাষত শ্ৰীলংকা। তো উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা। খ নম্বৰৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম। তো ভাৰতবৰ্ষত কি পৰিবহণ ব্যৱস্থা আছে সেইকেইটাৰ নাম লিখিব লাগে। তো ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম হ'ল 1 নম্বৰ দি লিখিবা ৰেল পৰিবহণ, 2 নম্বৰ দি লিখিবা পথ পৰিবহণ, 3 নম্বৰ দি লিখিবা জল পৰিবহণ, 4 নম্বৰ দি লিখিবা আকাশী পথ পৰিবহণ, আৰু 5 নম্বৰ দি লিখিবা ৰছী পৰিবহণ। তো ভাৰতবৰ্ষত 5 প্ৰকাৰৰ পৰিবহণ ব্যৱস্থা আছে: ৰেল পৰিবহণ, পথ পৰিবহণ, জল পৰিবহণ, আকাশী পথ পৰিবহণ আৰু ৰছী পৰিবহণ। তো উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। গ নম্বৰত দিছে ভাৰতবৰ্ষৰ 4খন প্ৰধান নৈৰ নাম। তো মই ইয়াত লিখিছোঁ ভাৰতবৰ্ষৰ 4খন প্ৰধান নৈৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, গংগা, মহানদী আৰু নৰ্মদা। তো এই মেপখনত তোমালোকক দিছে ভাৰতৰ প্ৰধান পাহাৰ, পৰ্বত আৰু নদ নদী। তো এই মেপখনৰ পৰা তোমালোকে যিকোনো 4টা নৈৰ নাম লিখিব পাৰিবা। তো মই এইকেইটা নৈৰ নাম লিখিলোঁ, তোমালোকে ইয়াত বহুকেইটা নৈৰ নাম দিয়া আছে, ইয়াৰ পৰা যিকোনো 4টা নৈৰ নাম লিখিব পাৰিবা। তো ইয়াত চোৱা যমুনা, গংগা, মহানদী, তাৰপিছত গোদাৱৰী, কৃষ্ণা, কাবেৰী, ব্ৰহ্মপুত্ৰ নৈ। তো ইয়াত বহুতকেইটা নৈৰ নাম আছে, তোমালোকে ইয়াৰ পৰা যিকোনো 4টা নৈৰ নাম লিখিব পাৰা। গ নম্বৰত দিছে ভাৰতৰ দুটা পৰ্বতৰ নাম। তো তোমালোকে উত্তৰটো এনেদৰে লিখিবা ভাৰতৰ 2খন পৰ্বতৰ নাম হ'ল 1 নম্বৰ নংগ পৰ্বত, 2 নম্বৰ পাটকাই পৰ্বত। তোমালোকে যদি মেপখনলৈ চোৱা তেনেহ'লে মেপখনত বহুতকেইটা পৰ্বতৰ নাম দেখা পাবা। ইয়াত আছে এটা নংগ পৰ্বত, তাৰপিছত ইয়াত আছে আৰাৱল্লী পৰ্বত, তো বিন্দা পৰ্বত, তাৰপিছত সাতপুৰা পৰ্বত। তো বহুতকেইটা পৰ্বতৰ নাম দিয়া আছে, তোমালোকে ইয়াৰ পৰা যিকোনো 2টা পৰ্বতৰ নাম লিখিব পাৰা, বা মই লিখি দিয়া পৰ্বত 2টাৰ নামো তোমালোকে লিখিব পাৰা। উত্তৰটো শুদ্ধ হৈ যাব, ঠিক আছে। ঙ নম্বৰ দিছে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম। তো ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম লিখিব লাগে। তোমালোকে উত্তৰটো এনেদৰে লিখিবা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম তলত উল্লেখ কৰা হ'ল: আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ। পিছত লিখিবা দিল্লী, আৰু তাৰপিছত লিখিবা জম্মু আৰু কাশ্মীৰ, পিছৰটো পুডুচেৰী, লাক্ষাদ্বীপ, চণ্ডীগড় আৰু লাডাখ। তোমালোকক যদি মোৰ হেণ্ড ৰাইটিং দ্বাৰা প্ৰব্লেম হৈছে তেনেহ'লে চিন্তা নকৰিবা, মই তোমালোকক কিতাপত দেখাই দি আছোঁ এই নামকেইটা ক'ত আছে। তো ইয়াত তোমালোকে চোৱা পেজ নাম্বাৰ 94ত ধুনীয়াকৈ দিয়া আছে কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম: আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ,
পুডুচেৰী, চণ্ডীগড়, লাডাখ। তো ইয়াৰ পৰা তোমালোকে নামকেইটা ধুনীয়াকৈ লিখি ল'বা। ৫৫ নম্বৰৰ প্ৰশ্নটো হ'ল আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? তো এই প্ৰশ্নটোৰ উত্তৰটো অতি সহজ। আমি সকলোৱে জানো যে শ্ৰীযুত নৰেন্দ্ৰ মোদী। তো তোমালোকে এনেদৰে লিখিবা, আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম শ্ৰীযুত নৰেন্দ্ৰ মোদী। তো ২ নম্বৰত দিছে ক অংশৰ লগত খ অংশ মিলাই লিখা। তো এইটো হ'ল ক অংশ, এইটো হ'ল খ অংশ। তো ক অংশত তোমালোকক দিছে ৰাজ্যৰ নাম আৰু খ অংশত তোমালোকক দিছে ৰাজধানীৰ নাম। তো কোনটো ৰাজ্যৰ কোনটো ৰাজধানী সেইটো আমি মিলাব লাগিব। তো এইকেইটা মিলোৱাৰ আগতে মই তোমালোকক এটা তালিকা দেখাই দিম, যিখন তালিকাত ভাৰতত যিমানটা ৰাজ্য আছে গোটেইকেইটা ৰাজ্যৰ নামৰ সৈতে ৰাজ্যৰ ৰাজধানীৰ নামকেইটাও দিয়া আছে। তো তোমালোকে এইখন তালিকাত যদি চোৱা তেনেহ'লে দেখা পাবা ইফালে দিয়া আছে ৰাজ্যৰ নাম আৰু সিফালে দিয়া আছে ৰাজধানীৰ নাম। তো এইটো পেজ নাম্বাৰ তোমালোকৰ 94 হয়, 94 পেজ নাম্বাৰ। তো ইয়াত তোমালোকে চোৱা অসম, দিছপুৰ, অৰুণাচল প্ৰদেশ, ইটানগৰ, মেঘালয়, শ্বিলং, মণিপুৰ, ইম্ফল, মিজোৰাম, আইজল। তো গোটেইকেইটা ৰাজ্যৰ ৰাজধানীসহ ইয়াত দিয়া আছে। তোমালোকে এইটো মুখস্থ কৰি পেলাবা, আগলৈও এইটো কামত আহিব। ঠিক আছে, এইটো ধুনীয়াকৈ মুখস্থ কৰি ৰাখিবা। তো এতিয়া ব'লা আমি এইকেইটা মিলাই চাওঁ। তো ছিকিমৰ ৰাজধানী কোনটো আমি সেইটোৰ সৈতে মিলাব লাগিব। তো আমি জানো যে ছিকিমৰ ৰাজধানী গেংটক। তো তোমালোকে ছিকিমৰ পৰা গেংটকলৈ এনেদৰে এটা আস্থানি দিবা। ঠিক আছে, তেনেহ'লে হৈ যাব ছিকিম গেংটক, অৰ্থাৎ ছিকিমৰ ৰাজধানী গেংটক। ঠিক আছে, তাৰপিছত আছে তামিলনাডু। তো তামিলনাডুৰ ৰাজধানী কোনটো সেইটোৰ সৈতে মিলাব লাগিব। তো তামিলনাডুৰ ৰাজধানী হয় চেন্নাই। ঠিক আছে, তো তোমালোকে চেন্নাইৰ সৈতে মিলাই দিবা। তো তাৰপিছত আছে হাৰিয়ানা। তো হাৰিয়ানাৰ ৰাজধানী কোনটো? হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড়। তো তোমালোকে চণ্ডীগড়ৰ সৈতে মিলাই দিব লাগিব। ঠিক আছে, তাৰপিছত আছে ঝাৰখণ্ড। তো ঝাৰখণ্ডৰ ৰাজধানী কি সেইটোৰ সৈতে মিলাব লাগিব। তো আমি জানো যে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী। তো ৰাঁচীৰ সৈতে মিলাই দিব লাগিব, ঝাৰখণ্ড ৰাঁচী। তাৰপিছত আছে মহাৰাষ্ট্ৰ। তো মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই। তো মুম্বাইৰ সৈতে মিলাই দিব লাগিব। তো আমি মিলোৱা কাম শেষ কৰিলোঁ, ক অংশৰ লগত খ অংশ মিলোৱা কাম শেষ কৰিলোঁ। এতিয়া আমি পিছত কি আছে সেইটো চাম। তো পিছত দিছে খালী ঠাই পূৰ কৰা। তো খালী ঠাই পূৰ কৰিবলৈ দিছে ইয়াত 4টা বাক্য দিছে। তো বাক্যৰ মাজে মাজে এটা এটা শব্দ দিয়া নাই। তো এই শব্দকেইটা আমি পূৰ কৰিব লাগিব। তো ক নম্বৰত দিছে ভাৰতত দেশখন ৰাজ্য আছে। তো ভাৰতত কেইখন ৰাজ্য আছে সেইটো আমি ইয়াত লিখিব লাগিব। তো আমি জানো যে ভাৰতত 28খন ৰাজ্য আছে। এতিয়া তোমালোকে ধুনীয়াকৈ 28 লিখি দিবা। খ নম্বৰত দিছে গুৱাহাটী আৰু দিল্লীৰ মাজত 23 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। তো ইয়াত তোমালোকে লিখিবা 1981 চনৰ পৰা। ঠিক আছে, 1981 চনৰ পৰা। তো গুৱাহাটী আৰু দিল্লীৰ মাজত 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। তো গ নম্বৰত দিছে ভাৰতত মুঠ 20টা প্ৰধান জাহাজ বন্দৰ আছে। তো ইয়াত তোমালোকে লিখিবা 12টা। ঠিক আছে, তো ভাৰতত মুঠ 12টা প্ৰধান জাহাজ বন্দৰ আছে। গ নম্বৰত দিছে দেশ ভাৰতৰ ৰাজধানী। তেতিয়া তোমালোকে লিখিবা নতুন দিল্লী। আমি জানো যে নতুন দিল্লী ভাৰতৰ ৰাজধানী, নতুন দিল্লী। ঠিক আছে, দিল্লী। তো তোমালোকে নতুন দিল্লী লিখিবা, নতুন দিল্লী ভাৰতৰ ৰাজধানী। 5 নম্বৰত দিছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। তো মানে ভাৰতক কিয় ভাৰত বুলি কোৱা হয়, অৰ্থাৎ ভাৰতৰ নাম কিয় ভাৰত থোৱা হৈছে সেই বিষয়ে অলপ লিখিব লাগে। তো উত্তৰটো তোমালোকে এনেদৰে লিখিবা, প্ৰাচীন কালত ভাৰতবৰ্ষত ভৰত নামৰ এজন বৰ প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। তো ইয়াত কি কৈছে? ইয়াত কৈছে যে আমাৰ দেশ ভাৰতত প্ৰাচীন কালত ভৰত নামৰ এজন বৰ প্ৰবল প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল আৰু সেই ৰজাজনৰ নাম অনুসৰি আমাৰ দেশখনক ভাৰত বুলি কোৱা হয়। তো উত্তৰটো তোমালোকে এনেদৰে লিখি দিবা, হৈ যাব। ইয়াত 6 নম্বৰত দিছে ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা? উত্তৰটো এনেদৰে লিখিবা, জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি, ইয়াত তোমালোকে প্ৰতি লিখিবা, যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয়
সেয়াই হৈছে ৰাষ্ট্ৰীয় সংহতি। 7 নম্বৰত দিছে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা। তো এইটো তোমালোকে নিজে কৰিবা। কাঠ পেঞ্চিল আৰু ৰং ব্যৱহাৰ কৰিবা। ৰংবিলাক ব্যৱহাৰ কৰোঁতে ধুনীয়াকৈ ব্যৱহাৰ কৰিব, ওলোটা পালোটা নকৰিবা, ঠিক আছে। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।